জুবিনদাৰ ঘৰলৈ আহিলোঁ, বৌক মাত এষাৰ দিলোঁ। জুবিনদাৰ সৰু ভনীয়েক অমী বৰঠাকুৰ আমি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত একেলগে পঢ়িছিলোঁ। এটা ঘৰুৱা সম্পৰ্ক আছিল জুবিনদাৰ লগত আৰু এই সম্পৰ্ক নিশ্চয় পিছলৈকৈ থাকিব। আজি এই মুহূৰ্তত বৌক এটাই অনুৰোধ জনাইছোঁ আৰু জুবিনদাৰ লগত বেণ্ডত থকা ৰাজাদা, পাৰ্থদা যিসকল বেণ্ডত বজাইছিল তেওঁলোকক ক'লে যে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে বেণ্ডটো জীয়াই ৰাখিব। ইয়াত খালি মেনেজাৰ কোনো নাৰাখিব, কোনো থাৰ্ড পাৰ্চন ফ'ৰ্থ পাৰ্চন নাৰাখিব, বৌ থাকক আৰু আপোনালোকে বৌৰ লগত আমি পোনপটীয়াভাৱে যোগাযোগ কৰিম আৰু আপোনালোকৰ লগত যোগাযোগ কৰিম আৰু কোনে টকা মাৰিলে কি কথা এইবোৰ এনকুৱাৰী হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অসমৰ ৰাইজৰ বিশ্বাস আছে। এজন দুজন নহয় তিনিজনৰ নাম সাঙুৰ খাইছে জুবিনদাৰ এই গোটেই ঘটনাটো বা পৰিঘটনাটো লৈ। তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব, শাস্তিমূলক ব্যৱস্থা অসমৰ ৰাইজে বিচাৰিছে। সেয়া অসমৰ ৰাইজৰ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত। আৰু ইতিমধ্যে বেণ্ডটোক এটাই অনুৰোধ জনাইছোঁ যে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে জুবিনদাৰ যিটো বেণ্ড সেইটো জীয়াই ৰাখিব আৰু ইয়াত খালি মেনেজাৰ কোনো পৰিচালক বুলি নাৰাখিব। বৌৰ লগত পোনপটীয়াভাৱে যোগাযোগ আমি কৰিম আৰু এনেধৰণে এই বেণ্ডটো জীয়াই ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু সকলোৱে সন্মতি প্ৰদান কৰিছে, হয় আমি জীয়াই ৰাখিম। এইখিনিয়ে কথা পাতিলোঁ আৰু আমি এতিয়া গুৱাহাটী এৰি পেলাই যোৰহাটলৈ যামগৈ। 1 তাৰিখে আমাৰ যোৰহাটত 13 দিনীয়া অৰ্থাৎ ৰাজহুৱা শ্ৰাদ্ধ আয়োজন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ সিদ্ধান্ত লৈছে। তাত আমাৰ সন্মানীয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যোৰহাটত লাগি আছে। যোৰহাটৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়া আৰু আমি যোগাযোগত আছোঁ। অহাকালিৰ পৰা তাত আমি জুবিনদাৰ যি ৰাজহুৱা আদ্যশ্ৰাদ্ধ 13 দিনীয়া যি অনুষ্ঠান, সেই অনুষ্ঠানটো যেন আমি খুব সুন্দৰভাৱে আয়োজন কৰিব পাৰোঁ। ৰাইজৰ যেন কোনো অসুবিধা নহয়, ব্যৱস্থাপনা যিসকল অনুৰাগী জুবিনদাৰ সকলোৱে যেন ভালধৰণে আহিব পাৰে, তাত প্ৰাৰ্থনা সভাত নাম প্ৰসংগত যেন অংশগ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে আমি যোৰহাটলৈ অলপ পিছতে ওলাই যাম। যোৰহাটৰ ক'ত হ'ব? যোৰহাট জিলাৰ ক্ৰীড়াসন্থা খেলপথাৰ ইতিমধ্যে বাছনি কৰা হৈছে, কিন্তু হয়তো যোৰহাট ষ্টেডিয়ামলৈ লৈ আনিব লাগিব পাৰে, কাৰণ ৰাইজৰ সমাগম লক্ষ্য ৰাইজৰ সমাগম যদি মানে হোৱা সম্ভাৱনা আছে। আৰু যদি লক্ষ্য ৰাইজৰ সমাগম হয় তেতিয়া যোৰহাট জিলাৰ ক্ৰীড়াসন্থা খেলপথাৰটো সৰু হ'ব, সেইকাৰণে হয়তো শ্বিফ্ট কৰিব লগা হ'ব পাৰে যোৰহাট জিলাৰ আমাৰ যিটো ষ্টেডিয়াম আছে মূল ষ্টেডিয়ামলৈ। এয়াও হয়তো সন্ধিয়াৰ ভিতৰলৈকে মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াৰ স্থিতিৰ বিষয়ে অৱগত কৰিব। মানে জুবিনদাৰ বিষয়ে কি ক'ম, জুবিনদা সৰুকালৰ পৰাই যি আমি তেখেতৰ শৰীৰৰ ষ্ট্ৰাকচাৰ দেখিছোঁ তেনেকৈ ক্ষীণমিন, চুলি দীঘল আছিল। তেখেত তাবলা বজাইছিল, এটা সময়ত তেখেতে হাৰমনিয়াম বজাইছিল, গীটাৰো বজাইছিল। মানে মাষ্টাৰ অফ মিউজিক বুলি ক'লেও তেখেতৰ ভুল নহ'ব। পিছলৈ আমি সকলোৱে জানো তেওঁ নিজে গান লিখিছিল, নিজে কম্প'জ কৰিছিল, নিজে মিউজিক ডাইৰেক্টৰ, মানে সকলোখিনি মানে সংগীতৰ তেওঁ গুৰু আছিল, মাষ্টাৰ অফ সংগীতৰ গুৰু বুলি ক'লেও ভুল নহ'ব তেখেতক। সকলোখিনি জানিছিল তেখেতে, মানে তাবলা, হাৰমনিয়াম, গীটাৰ, পেড কি নজনাকৈ আছিল, সংগীতৰ সকলোখিনি জানিছিল। সেইকাৰণে মাষ্টাৰ অফ গুৰু বুলি আমি ক'লেও ভুল নহ'ব। তেখেতে হালধীয়া ৰঙৰ ৰেঞ্জাৰ আছিল আৰু জাপি লৈ অহা কাহানী, বহুত কাহানী আছে। এই মুহূৰ্তত অলপ আৱেগিক হৈ আছোঁ, বেছি কথা ক'বলৈ মন নাই। গ্ৰেপ্তাৰ চাগে আৰু 3জনটো হ'বই লাগিব, নাম নকওঁ, চবেই জানে 3জনটো গ্ৰেপ্তাৰ হ'বই লাগিব। আৰু যদি কোনোবা আছিল যাৰ ভুলৰ কাৰণে বা যদি মানে একদম গুৰুত্বপূৰ্ণ ভুল, এই 3জনটো দোষী, 3জনৰ বাহিৰৰ আৰু যদি কোনোবা আছে তেওঁলোকক ধৰা হওক। আৰু যি টকা পইচা জুবিনদাৰ মাৰিলে, আমিতো সকলোৱে এতিয়ালৈকে গম পাইছোঁ যে মাৰিলে, কাৰণ জুবিনদাৰ গানৰ ৰয়েলটি পোনপটীয়াভাৱে জুবিনদাৰ একাউণ্টত আহিব লাগে। ইতিমধ্যে শুনা পাইছোঁ যে জুবিনদাৰ ৰয়েলটি কাৰোবাৰ বেলেগৰ একাউণ্টত গৈ আছে, সেই টকাবোৰ ঘূৰাই মেলি বৌক দিব লাগে। আৰু বৌই যিহেতু কৈছে যে জুবিনদাক জীয়াই ৰাখিম সংগীতৰ মাধ্যমেৰে, সংগীতৰ চৰ্চাৰ মাধ্যমেৰে, সেইকাৰণে বৌক দিব লাগে। আগন্তুক দিনত জুবিনদাৰ বিভিন্ন ভৱিষ্যত পৰিকল্পনাসমূহ বাস্তৱত ৰূপ দিবৰ কাৰণে বৌক টকাবোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে।